Question number first. দুটা সংখ্যাৰ যোগফল দিয়া আছে 75 ইহঁতৰ অন্তৰ দিয়া আছে 25 উলিয়াব লাগে দুটা সংখ্যাৰ গুণনফল কিমান দুটা সংখ্যাৰ যোগফল দিয়া আছে 75 এই দুটা সংখ্যাৰ অন্তৰ দিয়া আছে 25 উলিয়াব লাগে দুটা সংখ্যাৰ গুণজ কিমান হ'ব ইয়াত ট্ৰিক্স হয় 75 ৰ পৰা 25 মাইনাস কৰিম 50 হ'ব এটা সংখ্যা 50 আহিল আর এটা সংখ্যা উলিয়াব লাগে 75 ৰ পৰা 50 মাইনাস কৰিম 25 হ'ব নাইবা 50 লগত 25 মাইনাস কৰিম মাইনাস কৰিলে কিমান হ'ব 25 এটা সংখ্যা 50 আন এটা সংখ্যা 25 দুটা সংখ্যা ওলাই আহিল ইয়াৰ গুণজ কৈছে ইনটু কৰি দিম 50 আৰু 25 ইনটু কৰিলে 125 আর এটা 0 25 5 গুণ 125 আর এটা 0 অপশন নম্বৰ এ কারেক্ট आंसर হ'ব 1250 এজন কৃষক নিজৰ উৎপাদিত সামগ্ৰী 8% লছত বিক্ৰী কৰে যদি তেওঁৰ বিক্ৰী মূল্য 27600 টকা হয় তেন্তে একচুয়াল লোকসান কিমান হৈছে উলিয়াব লাগে মানে কিমান টকা লছ হৈ আছে 27600 টকা 27600 টকা এটো বিক্ৰী দাম হয় বিক্ৰী দামত লছ হলে 100 ওপৰত যাব কিনা দামত লছ হলে 100 তলত আহিব তো বিক্ৰী দামত লছ 100 ওপৰত যাব 8% লছ 100 ত 8 মাইনাস কৰি দিম 92 कैंसल হ'ব 4 লগত 23 বাৰত 4 লগত যাব 69 বাৰত 23 লগত 69 যাব 3 বাৰত আৰু ডাবল 0 300 আৰু 100 30000 বস্তুৰ দাম আছিল 30000 বিক্ৰী কৰিছে 27600 টকাত 27600 টকা মাইনাস কৰি দিম 0042 2400 টকা ইয়াৰ লস হৈছে অপশন নম্বৰ বি কারেক্ট आंसर হ'ব নেক্সট কোয়েশ্চন 1/20 যেটো দিয়া আছে এক ফ্যাক্টর কৰি লম 4 * 5 কৰিলে 20 হ'ব ইয়াতে 5 * 6 ইয়াতে 6 * 7 ইয়াতে 7 * 8 8 * 9 9 * 10 9 * 10 ডিফারেন্স 1 और আছে 5 और 4 और মাজত ডিফারেন্স 1 আছে তো ডাইরেক্ট ট্রিক বহাম ইয়াতে 1/4 লম ফার্স্টত কি আছে 1/4 তার পিছত 1/5 তো 1/4 বহাম মাইনাস ইয়াতে লাস্টত লম 1/10 4 আৰু 10 ৰ এলসিএম লম 4 আৰু 10 ৰ এলসিএম কিমান হ'ব 40 ইয়াতে আমি ডাইরেক্ট বহাম 10 to cross into করিম ইয়াতে বহাম 10 4 ইয়াতে বহাম cross 10 ৰ পৰা 4 মাইনাস কৰিলে কিমান হ'ব 6 বাই ইনটু হ'ব এলসিএম 4 আৰু 10 ৰ এলসিএম 40 এটা ক্যান্সেল হ'ব 2 লগত যাব 3 বাৰত 2 লগত যাব 20 বাৰত 3/20 ইয়াৰ কারেক্ট आंसर হ'ব অপশন নম্বৰ এ কারেক্ট आंसर হ'ব নেক্সট 9 ৰ লগত হৰণ হোৱা দুটা অংকৰ সংখ্যাৰ যোগফল কিমান 9 ৰ লগত ডিভাইড হোৱা টু ডিজিটৰ নাম্বাৰ হয় 18 27 ডট 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 99 লৈকে যাব ইয়াৰ পিছত 3 ডিজিট হৈ যাব এই কেটা নাম্বাৰৰ যোগফল উলিয়াব লাগে যেটো 9 ৰ লগত ডিভাইড হ'ব ডাইৰেক্ট অপশন দি বনাম অপশনে যেটো অপশন দিয়া আছে এই অপশন কেটা 9 ৰ লগত ডিভাইড হ'ব এটোই কারেক্ট आंसर হ'ব 5 আৰু 5 10 আৰু 6 16 9 ৰ লগত ক্যান্সেল নহয় অপশন বি 5 5 10 আৰু 3 13 9 ৰ লগত ক্যান্সেল নহয় 5 5 10 আৰু 8 18 9 ৰ লগত ক্যান্সেল হয় 7 5 12 আৰু 4 16 এটো 9 ৰ লগত ক্যান্সেল নহয় অপশন সি কারেক্ট आंसर হ'ব চাৰিটা টার্মস দিয়া আছে 8 নম্বৰ টার্মটো উলিয়াব লাগে 1 2 3 4 5 6 7 8 2 লগত 3 ইনটু কৰিলে 6 6 ৰ লগত 3 ইনটু কৰিলে 18 18 ৰ লগত 3 ইনটু কৰিলে
54 54ত ইউনিটত কি আছে ইউনিট ডিজিটত 4 4ৰ লগত 3 ইনটু কৰিলে 12 12ৰ 2 2 লগত 3 ইনটু কৰিলে 6 6ৰ লগত 3 ইনটু কৰিলে 18ৰ 8 8ৰ লগত 3 ইনটু কৰিলে 24 24ৰ 4 লাষ্টত কি আছে 4 অপচন নম্বৰ বি 4 3 7 4 লাষ্টত 4 আছে ইয়াতো 4 আহিছে অপচন নম্বৰ বি কাৰেক্ট আনসাৰ হ'ব আৰু ইয়াৰ ট্ৰিক্স হয় প্ৰথম পদ 2 কিমানৰ গুণত আছে 2 ইনটু 3 ইনটু 3 8 টাৰ্মছ উলিয়াব লাগে 8ৰ পৰা 1 মাইনাছ কৰিম 7 ইয়াক ইনটু কৰিলে কিমান আহিব 4 3 7 4 আহিব অপচন নম্বৰ বি কাৰেক্ট আনসাৰ হ'ব নেক্সট এখন স্কুল বাছত 50 জন ছাত্ৰ ছাত্ৰীৰ গড় বয়স দিয়া আছে 20 বছৰ কণ্ডাক্টৰৰ বয়স যোগ কৰিলে গড় বয়স 1 ইয়াৰ্ছ বৃদ্ধি পায় উলিয়াব লাগে কণ্ডাক্টৰৰ বয়স কিমান এভাৰেজ এজ দিয়া আছে 20 প্লাস স্টুডেন্ট আছিল 50 আর এটা কন্ডাক্টর তো প্লাস হবো 50 আর এটা কন্ডাক্টর 51 হবো এ প্লাস করে দিম 51 আর 20 71 এর কারেক্ট आंसर হবো 71 অপশন নাম্বার সি নেক্সট এ আর বি একেলগে 30 দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে সি অহাৰ পিছতে এ বি আর সি একেলগে 24 দিনত কামটো সম্পূৰ্ণ কৰিব পাৰে উলিয়াব লাগে সি অকলে কিমান দিনত কামটো সম্পূৰ্ণ কৰিব এ আর বি 30 দিন সি অহাৰ পিছতে এ বি আর সি 24 দিনত বাই সিৰ কাম উলিয়াব লাগে 30 ৰ পৰা 24 মাইনাস কৰিলে 6 6 ৰ লগত 24 কেনসেল হ'ব 4 বাৰত 30 আৰু 4 ইনটু হ'ব 120 ইয়াৰ কাৰেক্ট आंसर হ'ব অপচন নম্বৰ বি